নমস্কাৰ যিখিনি ছাত্ৰ এতিয়া কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তোমালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ মেথছৰ যিটো প্ৰথম চেপ্টাৰ আছে তোমালোকৰ চেপ্টাৰ 1 বাস্তৱ সংখ্যা সেই বাস্তৱ সংখ্যা চেপ্টাৰটোৰ পৰা কি MCQ আহিব পাৰে তোমালোকৰ আৰু ইয়াতে যিহেতু 2 নম্বৰ ইয়াতে তোমালোকৰ কি থাকিব ডেছক্ৰিপটিভ কুৱেশ্যন থাকিব তো 2 নম্বৰৰ প্ৰশ্ন কি আহিব পাৰে আৰু MCQ ইয়াৰ পৰা কি কনচেপ্টৰ পৰা আহিব পাৰে সেই বিষয়ত মই ভিতৰত ভিত্তি কৰি কেনে বা আগৰ কুৱেশ্যনৰ পৰা চাই কেনে তোমালোকৰ কাৰণে এখন চেম্পল কুৱেশ্যন বনাইছোঁ যে ইয়াতে এইকেইটা MCQ তোমালোকে পাব পৰা পৰীক্ষাত তো ইয়াতে প্ৰথম যিটো কনচেপ্ট আছিলে তোমালোকৰ যে যিটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছিলে সেই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ পৰা তোমালোকৰ এটা MCQ থাকে প্ৰথম MCQটো এনেকুৱা হ'ব পাৰে যে ডাইৰেক্ট তোমালোকৰ বিভাজন প্ৰমেয়িকা যিটো আছিলে সেইটো লিখিব দিব পাৰে নহ'লে তাৰ ওপৰত অংক আহে তো মই যিটো বিভাজন প্ৰমেয়িকা আছে সেইটো লৈ কেনে আহিছোঁ চোৱা যে আমাৰ এটা আছিলে যে কি A = BQ প্লাছ কি আছিলে R আছিলে ইয়াতে এটো আমাৰ কি আছিলে ভাজ্য আছিলে ধৰা হ'ল এক আমি কি কৰিব লাগে B ৰে হৰণ কৰিব লাগে আৰু Q বাৰ যায় গ'লে বাকি R থাকে সেই R টো কিমান হ'ব পাৰে যে R টো 0 পৰা কিমানলৈ থাকিব পাৰে সেইটো বস্তুটো আমি এটা কি পাইছিলোঁ ৰেঞ্জ এটা পাইছিলোঁ আৰু সেই ৰেঞ্জটো এনেকৈ দিয়া থাকে তোমালোকৰ এইটো তোমালোকৰ যিটো সূত্ৰটো পঢ়া ডাইৰেক্ট বা উপপাদ্যটো যিহেতু পঢ়া উপপাদ্যটো তোমালোকে ডাইৰেক্ট পাই যাবা তাৰ তো সেইটোৱে মই লৈ আহিছোঁ তোমালোকে এইটো অংক বহুতবাৰ আহিছেও পৰীক্ষাত ইতিমধ্যে তো এইটো মানে কি আছিলে আৰৰ ৰেঞ্জটো কিমান আছিলে যে 0তকৈ ডাঙৰ হ'ব পাৰে বা 0ৰ সমান হ'ব পাৰে আৰু যিটো বি আছে বিতকৈ কি হ'ব লাগে সৰু হ'ব লাগে কিন্তু বিৰ সমান হ'ব নোৱাৰে এইটো আছিলে আমাৰ আৰৰ ৰেঞ্জটো হয় না আৰটো এইখিনি ভিতৰত থাকিব লাগে যে উদাহৰণটো ল'লে আমি কি আছিলে ধৰা হ'ল এটা সংখ্যা তাক আমি কি কৰিছোঁ 3ৰে হৰণ কৰিছোঁ হৰণ কৰোঁতে কিউ বাৰ গৈছে আৰু আৰটোৰ মান কি হ'ব ইয়াতে যে 3তকৈ সৰু হ'ব তে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে এনেকুৱা আছিলে 3টো কিন্তু হ'ব নোৱাৰে এইটো আছিলে ন তো তোমালোকে উপপাদ্যটো পালে ধুনীয়াকৈ পঢ়িলে ধুনীয়াকৈ পাই যাবা তো সেইটোৰ পৰা প্ৰশ্ন আহিব পাৰে ডাইৰেক্ট প্ৰশ্ন তো তোমালোকে এইটো অংক চাই যাবা বা এইটো MCQ তোমালোকে চাব পাৰা এইটো শুদ্ধ উত্তৰটো আমাৰ অপশ্যন এটো হয়নে নেক্সট 2 নম্বৰটো চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যিটো আছিলে সেই ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো তোমালোকৰ ডাইৰেক্ট যে ষ্টেপ কেইটা যে আছিলে সেই ষ্টেপ কেইটা এনেকৈ সজাই লিখাও আহিব পাৰে তোমালোকৰ ষ্টেপ কেইটা সজালে আমাৰ কি কোনটো মানে কোনটো ষ্টেপ আমি আগতে কৰিব লাগিব কোনটো ষ্টেপ আমি কি কৰিব লাগিব পিছত কৰিব লাগিব সেই হিচাপত তোমালোকৰ প্ৰশ্ন থাকিব পাৰে যে এতিয়া আমি 4052 আৰু 12576 এইটো দুটা সংখ্যাৰ আমাৰ কি আছিলে গসাউ উলিয়াব লাগে হয়নে তো গসাউ উলিয়ালে কি আছিলে আমাৰ সেই গসাউ উলিওৱা যিকেইটা ষ্টেপ কেইটা আছিলে সেই ষ্টেপ কেইটা আমাৰ কোনটো ফাৰ্ষ্ট হ'ব কোনটো ছেকেণ্ড হ'ব সেইটো এৰেঞ্জ কৰা তোমালোকে দিব পাৰে তো সেইটোৰ ওপৰত মই প্ৰশ্ন লৈছোঁ এইটো যেটো কৰাৰ নিয়মটো কি আছিলে প্ৰথমতে আমি 4052 ৰে এটা 12576ক আমি হৰণ কৰি চাব লাগে প্ৰথমতে হয় না তো প্ৰথমতে আমি এইটোৰে হৰণ কৰিলে আমি কিমান পাওঁ যে ইয়াক তিনিবাৰ দিব পাৰোঁ আমি তিনিবাৰ দিলে কিমান হ'ব এইটো 3 × 2 = 6 3 × 5 = 15 5 এটা গ'লে 1 3 × 0 0 0 1 1 আৰু 3 4 × 12 এইটো আছিলে ন তো এইটো বিয়োগ কৰিলে কিমান থাকিব 420 এইটো আছিলে তো এইটো মানে আমি কি লিখিব পাৰোঁ এতিয়া 12576 4052 × 3 প্লাছ কিমান আছিলে 420 প্ৰথম ষ্টেপটো আমাৰ এইটো আছিলে হয় না তো প্ৰথম ষ্টেপটো আমাৰ এইটো 1 নম্বৰত থাকিব ই 1 নম্বৰ তাৰপিছত আমাৰ নেক্সটটো আছিলে কি আকৌ যিটো বাকী ৰ'ল সেই বাকী ৰোৱাটোৰে এইটো হৰণ কৰিব লাগে হয় তো চোৱা এবাৰ 405টো হৰণ কৰিব লাগিব অৰ্থাৎ 405টো এইটোক 420 ৰে হৰণ কৰে 9 বাৰ গৈছে তো এইটো আমাৰ কি হ'ব 2 নম্বৰ ষ্টেপ হ'ব তো ইয়াৰ পিছত বাকী কিমান আছে 272 আকৌ কি কৰিব লাগিব 420 হৰণ কৰিব লাগিব এইটো 420 হয়নে তো 272 হৰণ কৰে এবাৰ গৈছে বাকী 148 হৈছে গতিকে এইটো আমাৰ 3 নম্বৰ হ'ব আকৌ 148 এবাৰ 272 কৰিব লাগিব তো 148 ৰে 272 হৰণ কৰোঁতে এবাৰ গৈছে আৰু 124 বাকী ৰৈছে তো এনেকৈ আমি কি আছিলে সংখ্যাটো সদায় সৰু হৈ আহি থাকে আৰু যিটো ভাগশেষ থাকে সেই ভাগশেষটোৰে আমি আগৰটোৰ ভাজকটো হৰণ কৰিব লগা আছিলে তো সেই ষ্টেপ কেইটা যিকেইটা আছিলে তোমালোকে ধুনীয়াকৈ এনেকৈ হৰণ কৰি চাই গ'লে পাই যাবা তো তাৰপিছত সেইটো আমি কি এৰেঞ্জ কৰিব লাগে কোনটো আগতে হ'ব কোনটো পিছত হ'ব তো সেই হিচাপত চালে আমাৰ কি হ'ব এতিয়া যে প্ৰথমতে 1 তাৰপিছত আহিব কি আমাৰ 1 4 তাৰপিছত আহিব কি 3 আৰু তাৰপিছত 2 গতিকে 1 4 3 আৰু 2 কোনটো আছে আমাৰ অপশ্যন চিত দিয়া আছে হয় না তো অপশ্যন চিটো শুদ্ধ উত্তৰ তো তোমালোকে এইটো হৰণ কৰি চাব পাৰা মই এটা কৰি দেখাইছোঁ ইয়াৰ পিছৰ ষ্টেপটো আমি কৰিব গ'লে কি হ'ব 420ক আমি 420ৰে আমি কি হৰণ কৰিব লাগিব 4052 হৰণ কৰিব লাগিব হয়নে তো 420ৰে 4052 কিমান বাৰ যাব 9 বাৰ যাব তো 9 বাৰ গ'লে কিমান হ'ব 9 0 0 9 3 18 8 গ'লে 1 9 4 36 1 37 তো এইটো বিয়োগ কৰিলে বাকী কিমান থাকিব 272 তাৰমানে এইটো আমি কি লিখিব পাৰোঁ এতিয়া 4052 = 420 × 9 প্লাছ আমাৰ কিমান হ'ব 272 হয়নে এবাৰ আকৌ 272 এইটো হৰণ কৰিব লগা আছিলে তো সেই হিচাপত কৰি কেনে মই এইটো ষ্টেপটো দেখাইছিলোঁ তোমালোকে একদম ধুনীয়াকৈ ইউক্লিডৰ যিটো গসাউ ওলোৱা সূত্ৰ আছিলে সেইটো যদি জানা ধুনীয়াকৈ কৰিব পাৰিবা তো 2 নম্বৰটো হৈ গ'ল তো এইটো তোমালোকে ইউক্লিডৰ ওপৰত এনেকুৱা ধৰণৰ দুটা প্ৰশ্ন পাব পাৰা তোমালোকে ঠিক আছে তো এইটো মই লৈ লৈছোঁ নেক্সট 3 নম্বৰটো চোৱা তোমালোকৰ 1.2 যিটো নুখুলি আছে সেই 1.2টোত কি আছিলে আমাৰ পূৰণফল দিয়া আমাৰ এটা সূত্ৰ আছিলে যে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু কি আছিলে গসাউ পূৰণ লসাগু সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু কি আছিলে গসাউ
পূৰণ লসাগু মানে এইটো সূত্ৰ আছিলে আমাৰ তো এইটো সূত্ৰৰ পৰা আমি এইটো সূত্ৰ ব্যৱহাৰ কৰি কিনে তোমালোকৰ MCQ থাকিব পাৰে মই সেইটো তাৰ পৰা এইটো MCQ লৈছোঁ যে সংখ্যা দুটা পূৰণফল দিয়া আছে আমাক তোমালোকৰ গসাও দিয়া আছে লসাগু উলিয়াব দিছে বা আৰু বেলেগ উলিয়াব দিব পাৰে কিন্তু সূত্ৰটো এইটো সূত্ৰ ব্যৱহাৰ হ'ব তো তোমালোকে এই সূত্ৰটো মনত ৰাখি কিনে ইয়াৰ কনচেপ্টটো যিটো আছে সেইটো ক্লিয়াৰ কৰিবা আৰু তাৰ পৰা তোমালোকে এটা MCQ পাব পাৰা তো আমি এই সূত্ৰটো ব্যৱহাৰ কৰি কিনে এতিয়া লসাগু উলিয়াম যে লসাগু ইকুৱেল টু কি আছিলে আমাৰ লসাগু ইকুৱেল টু আছিলে ওপৰত পূৰণফল অৰ্থাৎ সংখ্যা দুটাৰ পূৰণফল ডিভাইডেড বাই কি আছিলে তলত গসাও আছিলে হয়নে তো এই সূত্ৰটো ব্যৱহাৰ কৰি কেনে কৰিম এতিয়া পূৰণফল আমাক কিমান দিছে 38784 আৰু গসাও কিমান দিয়া আছে 4 তো 4 এইটো ঘৰণ কৰি দিয়া কিমান বাৰ যাব 4 9 গুণ 36 9 বাৰ তাৰপিছত আকৌ কিমান থাকিব 27 হ'ব 4 7 গুণ 8 4 6 গুণ 24 3 আকৌ কিমান হ'ল 38 হ'ল 4 9 গুণ 36 আকৌ 24 হ'ল 4 7 গুণ 4 6 গুণ 24 9696 অৰ্থাৎ লসাগুটো আমি কিমান পাম 9696 গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ তো তোমালোকে এই সূত্ৰটো মনত ৰাখিবা আৰু এইটো সূত্ৰৰ পৰা তোমালোকৰ প্ৰশ্ন এটা থাকিব পাৰে ঠিক আছে নেক্সট 4 নম্বৰটো চোৱা 4 নম্বৰটো আমাক কি দিছে যে 7 × 7 11 × 13 + 13 এই সংখ্যাটো কি সংখ্যা হয় তো এনেকুৱা ধৰণৰ তোমালোকক কিছুমান সংখ্যা দি কেনে সেইটো কি সংখ্যা হয় সুধিবও পাৰে এইটো মই জাষ্ট উদাহৰণ লৈছোঁ এটা তো বেলেগ সংখ্যাও দিব পাৰে তো সেইটো তোমালোকৰ সংখ্যা প্ৰণালী কনচেপ্টটো ক্লিয়াৰ থাকিব লাগিব কোনটো সংখ্যা কি সংখ্যা হয় তো তাৰ ওপৰত তোমালোকে MCQ পাব পাৰা ওকে তো এই সংখ্যাটো কি হ'ব এতিয়া মই চাওঁ যে 7 × 11 × 13 + 13 হয়নে তো এইটো সংখ্যাৰ পৰা আমি 13টো কমন ল'ব পাৰোঁ দুটাৰ পৰা ল'লে আমাৰ কি আহিব 13টো কমন ল'লোঁ থাকিলে কিমান ইয়াতে 7 × 11 প্লাছ ইয়াতে কি থাকিব অনলি 13 যেহেতু কমন আহি গ'ল আগত থাকিব কিমান অনলি 1 থাকিব কাৰণ 13ৰ লগত 1 পূৰণ কৰিলে 13 হ'ব এতিয়া এইখিনি কিমান হ'ল 13 পূৰণ এইটো 7 × 77 যোগ কিমান হ'ল 78 গতিকে এই সংখ্যাটো কি হ'ল দুটা সংখ্যা পূৰণ কৰিলে আমি যিটো উত্তৰ পাম সেই সংখ্যাটো হ'বগৈ এতিয়া এই দুটা সংখ্যাৰ পূৰণফল যদি আমি কিবা এটা সংখ্যা পাইছোঁ তাৰ মানে কি হ'ব এই দুটা সেইটো সংখ্যাৰ উৎপাদক হ'ব আৰু যদি এটা সংখ্যাৰ উৎপাদক এক আৰু সেই সংখ্যাটো বাহিৰে বেলেগ উৎপাদকো থাকে তেনেহ'লে সেইটো সংখ্যা কি বুলি কোৱা হয় যৌগিক সংখ্যা বুলি কোৱা হয় গতিকে এই সংখ্যাটো আমাৰ কি হ'ব এটা যৌগিক সংখ্যা তোমালোকৰ ডাইৰেক্ট অনুশীলন আছে প্ৰশ্নটো তাৰ পৰা মই লৈছোঁ কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে বেলেগ সংখ্যাৰ ক্ষেত্ৰত পাব পাৰা ঠিক আছে তো সংখ্যাৰ ক্ষেত্ৰতো তোমালোকে অলপ ক্লিয়াৰ কৰিবা নেক্সট তলৰ কোনটো পৰিমেয় সংখ্যা নহয় বা অপৰিমেয় সংখ্যা নহয় এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে পাবা ডাইৰেক্ট যে তলৰ কোনটো পৰিমেয় সংখ্যা তলৰ কোনটো অপৰিমেয় সংখ্যা বা তলৰ কোনটো পৰিমেয় সংখ্যা নহয় এনেকুৱা ধৰণৰ প্ৰশ্ন পাবা ঠিক আছে তো আমাক এতিয়া সুধিছে যে কি ইয়াৰ কোনটো পৰিমেয় সংখ্যা নহয় সুধিছে তো নহয় হ'লে কিমান হ'ব এতিয়া √3 দিয়া আছে √3টো পৰিমেয় সংখ্যা হয় অপৰিমেয় সংখ্যা হয় গতিকে এইটো অপশ্যন কেনচেল নেক্সটটো আমাক কিমান দিয়া আছে √3/7 তো এইটো আমাৰ অপৰিমেয় সংখ্যা হয় কাৰণ দুটা আমাৰ কি পূৰ্ণবৰ্গ সংখ্যা নহয় গতিকে √3 থাকিব তাৰমানে এইটো অপৰিমেয় সংখ্যা তো এইটো কেনচেল অপৰিমেয় নহয় সুধিছে তো এইটো চোৱা এইটো আমাৰ দশমিক কি হৈছে শেষো হোৱা নাই আৰু কি পুনৰাবৃত্তিও হোৱা নাই গতিকে এইটো কি হ'ব আমাৰ পৰিমেয় সংখ্যা নহয় অপৰিমেয় সংখ্যা এতিয়া অপৰিমেয় নহয় মানে কি পৰিমেয় সংখ্যা হ'ব লাগিব কি এতিয়া √3/27টো চোৱা এইটো যদি তোমালোকে চোৱা এইটো আমি এনেকৈ লিখিব পাৰোঁ √3/27 তো 3 ৰে 27ক 9 বাৰ যাব থাকিব কিমান এতিয়া এইটো √1/9 তো 1ৰ বৰ্গমূল কিমান 1 আৰু 9ৰ বৰ্গমূল 3 অৰ্থাৎ 1/3 আৰু 1/3টো কি এটা পৰিমেয় সংখ্যা গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব যে এই সংখ্যাটো এটা অপৰিমেয় সংখ্যা নহয় ওকে নেক্সট 6 নম্বৰটো চোৱা তলৰ কোনটো অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃত সাবিধি নহয় সুধিছে তো দশমিক বিস্তৃত সাবিধি নহয় মানে কি সি পৌনঃপুনিক নহয় অপৌনঃপুনিক বা সেইটো কি কেতিয়াও শেষ নহয় তো সেইটো আমি কেনেকৈ উলিয়াব পাৰোঁ যে আমি ইয়াৰ যিকেইটা হৰ আছে সেই হৰকেইটা উৎপাদক বিশ্লেষণ কৰি কেনে আমি যদি 2m × 5n আকাৰত থাকে তেনেহ'লে সি সাবিধি হ'ব আৰু যদি নাথাকে কি হয় সাবিধি নহয় সেইটো আমি উপপাদ্য পাই আহিছিলোঁ 1.4ৰ যিটো অনুশীলন আছিলে তোমালোকৰ তো সেইটো ব্যৱহাৰ কৰি কেনে আমি কৰিব পাৰোঁ তো ইয়াৰ প্ৰথম হৰটো কি দিছে আমাক 3125 এইটো যদি মই হৰণ কৰি চাওঁ এইটো যিহেতু 2ৰে নাযায় তো 5ৰে কৰিছোঁ ডাইৰেক্ট 5ৰে কৰিলে কিমান হ'ব 5 6 গুণ 30 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5ৰে যাব কিমান হ'ব এইটো 125 আকৌ 5ৰে যাব কিমান বাৰ 25 বাৰ আকৌ 5ৰে যাব 5 বাৰ তাৰমানে এইটো কিমান পালোঁ এতিয়া আমি 5 টু দি পাৱাৰ 1 2 3 4 5 5 টু দি পাৱাৰ 5 তো যদি ইয়াতে অকল 5 টু দি পাৱাৰ 5 থাকে তেনেহ'লে কি হ'ব সি পৌনঃপুনিক হ'ব সাবিধি হ'ব কাৰণ 2 নাই মানে 2 টু দি পাৱাৰ 0 আমি লিখিব পাৰোঁ তাৰমানে এইটো ৰূপতে আছে নে নাই গতিকে এইটো আমাৰ কি হ'ব সাবিধি হ'ব নেক্সটটো ওলাই চোৱা 8টো যদি কৰিলোঁ কি হ'ব 2 4 গুণ 8 2 2 গুণ 4 তাৰমানে এইটো কিমান হ'বগৈ 2³ গতিকে এইটোও আমাৰ কি হ'ব সাবিধি হ'ব কাৰণ 2³ আছে 5 নাই অৰ্থাৎ 5টো আমি 5 টু দি পাৱাৰ 0 লিখিব পাৰোঁ তাৰমানে এইটো সাবিধি হয় গতিকে এইটোও কেনচেল গ'ল এইটোও কেনচেল গ'ল নেক্সটটো চোৱা 455 এইটো কৰিলে কিমান হ'ব 5ৰে কৰিলে 5 8 গুণ 40 5 9 গুণ 45 আৰু 5 গুণ 5 91 কিহেৰে যাব 7ৰে যাব 7 3 91 এতিয়া এইটোত চোৱা 5 আৰু 2ৰ বাহিৰেও বেলেগ সংখ্যা ওলাইছে 7 আৰু 13 তো যদি এনেকৈ ওলায় তেনেহ'লে সেইটো কি হয় সাবিধি নহয় এইটো কি হ'ব নিৰবিধি গতিকে এইটোৱে আমাৰ শুদ্ধ উত্তৰ
বুজি পাইছা বাকি এইটো কৰিছালে তোমালোকে এনেকুৱা 2 to the power m into 5 to the power n আকাৰতে পাবা উৎপাদক বিশ্লেষণ তাত বেলেগ সংখ্যা আৰু নাহে ঠিক আছে তো যেটো বেলেগ সংখ্যা আহিব সেইটোৱে কি হ'ব আমাৰ হাবিধি নহয় বা তাক হেতু কি বুলি কোৱা হয় নিৰবধি বুলি কোৱা হয় ঠিক আছে তো এটো হাবিধি আৰু নিৰবধিৰ ওপৰত তোমালোকে প্ৰশ্ন চাব পাৰা পৰীক্ষাত এনেকুৱা কনসেপ্টত প্ৰশ্ন পাবা ওকে নেক্সট 7 নম্বৰটো চোৱা যে এই সংখ্যাটো কি কৈছে আমাক এই সংখ্যাটো দিয়া আছে দশমিক বিস্তৃতিত দশমিকৰ পিছত কেইটা অংক থাকিব খুদিছে এনেকুৱা প্ৰশ্ন তোমালোকে পাব পাৰা আৰু বহুত কেইবাৰ আহিছেও তো এটো কি দিয়া আছে আমাক 23 divided by 2 cube into 5 square এটো দিয়া আছে এটা ইয়াতে কিমানটা থাকিব খুদিছে তো এটো কেনেকৈ উলিয়াবা তোমালোকে যদি এনেকৈ দিয়া থাকে বা বেলেগ সংখ্যাও দিয়া থাকে তোমালোকে কি কৰিবা এনেকৈ উৎপাদক বিশ্লেষণ কৰিবা কৰিলে এনেকুৱা আকাৰত লিখিব পাৰিবা যদি এটো সংখ্যা দিয়া আছে তেনেহলে উৎপাদক বিশ্লেষণ কৰোঁতে আমি কি পাইছো কই 5 to the power 5 পাইছো ন তো এটো অলৰেডি আমাক দিয়াই আছে গতিকে এটো আৰু কৰিব নালাগে ডাইৰেক্ট কি কৰি দিয়া এটো আৰু যেনেকৈ আছে তেনেকৈ থাকক আমি যদি নাথাকে তেনেহলে আমি এনেকুৱা ৰূপত আনি লম ঠিক আছে প্ৰথমতে হেতু নিয়ম এনেকুৱা ৰূপত আনি লোৱাৰ পিছত আমি কি কৰিম এতিয়া ইয়াক কি কৰিব দিছে দশমিকৰ পিছত কেইটা সংখ্যা থাকিব অৰ্থাৎ এই সংখ্যাটোৰে যদি আমি 23 হৰণ কৰো দশমিক দিয়াৰ পিছত কেইটা ডিজিটলৈ যাব হেতু খুদিছে তো কেনেকৈ কৰিবা এটো চোৱা এতিয়া তোমালোকে এটো 2 আৰু 5 ৰ যেটো পাৱাৰ থাকে ওপৰত হেতু সমান কৰিবলৈ চোৱা এটা কিমান আছে 2 কিউব আছে হয় না তো আমি কি কৰিম এতিয়া 23 2 কিউব ন 5 টোকো আমি কি কৰি দিম এতিয়া কিউব কৰি দিম তাৰ মানে 5 টো ইয়াতে এক্সট্ৰা এটা 5 পূৰণ কৰি দিছো মানে 5 স্কয়াৰ আছিল তো ইয়াৰ লগত আৰু এটা 5 পূৰণ কৰি দিছো তো ভগ্নাংশৰ তলত কৰিলে ওপৰত আমি পূৰণ কৰিব লাগিব তেতিয়া সমান থাকিব দুফালে আমি কি কৰিছো 5 টো পূৰণ কৰিছো মানে যেটো কম হৈ থাকে সেইটো আমি সেইবাৰ পূৰণ কৰি দিম 5 যেটো দুবাৰ আছে 2-3 বাৰ আছে তো 5 টো আমি 3 বাৰ কৰিব কাৰণে এটা এক্সট্ৰা 5 পূৰণ কৰিছো বুজি পাইছা তো এটো পূৰণ কৰিলে কিমান হ'ব ওপৰত 23 5 গুণ 5 3 15 5 হাতে গলে 1 5 গুণ 10 একে 11 হয়নে আৰু এটো কিমান হ'ব 2 কিউব মানে 2 কিউব তো এনেকৈ লিখি দিয়া তোমালোকে পূৰণ কৰিব নালাগে 2 কিউব ইনটু 5 স্কয়াৰ আছে আৰু লগত কি আহিব 5 কিউব আহিব হয়নে স্কয়াৰ ইনটু 1 আছে গতিকে 5 কিউব হৈ গল তাৰ মানে এটো কিমান হ'ব এতিয়া 115 আৰু এটো কিমান 2 5 এনেকৈ লিখিব পাৰো 2 পূৰণ 5 হোল কিউব এটো তোমালোকে যেটো ৰিভিজন চেপ্টাৰ পাই আহিছা মই এই বিষয়ে ভিডিও বনাইছো অলৰেডি তোমালোকে এটো সূত্ৰটোৰ ওপৰত চাই ল'ব পাৰা হয়নে তো এটো এতিয়া কি হ'ব আমাৰ 2 5 গুণ কিমান হ'ব এটো 10 হ'ব 10 কিউব 115 হয় এতিয়া এটো 10 কিউব মানে আমি কি লিখিব পাৰো যে 1 একৰ পিছত 3টা শূন্য আৰু ওপৰত থাকিব কিমান 1 1 5 তিনিটা শূন্য আছে মানে কি হৰণ কৰিলে কি হ'ব তিনিটা সংখ্যাৰ আগত দশমিক হ'ব অৰ্থাৎ 115 অৰ্থাৎ দশমিকৰ পিছত কেইটা সংখ্যা থাকিব এতিয়া তিনিটা ডিজিট থাকিব গতিকে অপচন এটো শুদ্ধ উত্তৰ তো তোমালোকে কি কৰিবা এনেকৈ যিমানটা হাইয়েষ্ট পাৱাৰ থাকে সেই হাইয়েষ্ট পাৱাৰটো যিমান হয় সেইটো হ'ব 3 যেটো হাইয়েষ্ট পাৱাৰ আছে ইয়াতে 5 to 2 হৈ আছে 2 to 3 হৈ আছে গতিকে এই 3টোৱে হ'ব উত্তৰটো বুজি পালানে কাৰণ এইটো আমি হেনে তেনেকৈ কৰিব লাগিব ঠিক আছে হয়তো কেতিয়াবা এনেকৈ পূৰণ কৰোঁতে ইয়াতে শূন্য আহি যাব তেতিয়া আকৌ এটা ডিজিট কমি যাব গতিকে তোমালোকে পূৰণটো কৰি চাবা যদি ওপৰত শূন্য নাথাকে তেনেহলে ডাইৰেক্ট যিমানটো হাইয়েষ্ট পাৱাৰ থাকে 3 থাকে তিনিটা হ'ব যদি 4 ওলাই পাৱাৰটো ইয়াতে 4 লিখি দিবা ওকে তো 7 নম্বৰটো হৈ গল নেক্সট 8 নম্বৰটো সুধিছে যে x স্কয়াৰ ইকুৱেল টু আমাক কিমান দিয়া আছে 5/9 দিয়া আছে তো এই x টো এটা কি হ'ব কি সংখ্যা হ'ব সুধিছে তো x স্কয়াৰ দিয়া আছে গতিকে x ইকুৱেল টু কিমান হ'ব √5/9 হ'ব এটা √5/9 টো কি সংখ্যা পৰিমেয় নে অখণ্ড নে অপৰিমেয় নে পূৰ্ণবৰ্গ এটো যেটো অপৰিমেয় সংখ্যা কাৰণ √5 ৰ মান আমি নাজানো আৰু √9 ৰ মান 3 পালো কিন্তু এটো আমাৰ যেটো √5 থাকি গল তাৰ মানে এটোটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব ঠিক আছে এটো হৈ গল 8 নম্বৰটো নেক্সট 9 নম্বৰটো চোৱা যে √28 এটা অপৰিমেয় সংখ্যা তলৰ কোনটো সৰু সংখ্যা পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে পাব পাৰা তো পূৰণ কৰিলে বা হৰণ কৰিলে পৰিমেয় সংখ্যা হ'ব তো হেতু আমি কেনেকৈ উলিয়াম যেটো দিয়া আছে হেতু আমি ফেক্টৰাইজ কৰিম অৰ্থাৎ উৎপাদক বিশ্লেষণ কৰিম মৌলিক উৎপাদক বিশ্লেষণ তো 2 14 গুণ 28 2 7 গুণ 14 তো এটো আমি কি লিখিম এতিয়া 28 ইকুৱেল টু কি হ'ব 2 স্কয়াৰ ইনটু 7 হয় না 2 স্কয়াৰ ইনটু 7 এটা ইয়াতে √over আছে ইয়াতে √over দি দিয়া এটা √over ভিতৰত কি আছে যদি √over ভিতৰত স্কয়াৰ থকা সংখ্যা থাকে কি বাহিৰত ওলাই আহে গতিকে 2 টো বাহিৰত ওলাই আহিলে আৰু √over 7 হৈ থাকিলে হয় না এটা এইটো সংখ্যাৰ লগত ইয়াৰে কোনটো সংখ্যা পূৰণ কৰিলে কি হ'ব √over 7 মানে এইটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব খুদিছে তো তোমালোকে চোৱা যদি √28 টো পূৰণ কৰি তেতিয়াও হ'ব কিন্তু হা √28/2 কৰিলেও হ'ব ঠিক আছে কিন্তু সৰুটো সুধিছে যেহেতু আমাক তো সৰুটো চালে তোমালোকে এই সংখ্যাটো আটাইতকৈ সৰু সংখ্যা পাবা হয় না আৰু এই সংখ্যাটো যেতিয়া আমি ইয়াতে পূৰণ কৰি দিম দিলে কি হ'ব চাবাচোন 2√7 ইনটু √7/2 এনেকুৱা হ'ব তো এটো কেনসেল যাব √7 ইনটু 7 মানে কিমান হ'ব √49 আৰু এটো কিমান হ'ব উত্তৰ 7 তাৰ মানে এটা পৰিমেয় সংখ্যা হৈ গল বুজি পাইছা তো আমাক যেটো সৰুটো সুধিছে গতিকে আমি অপচনটো চাব লাগিব আটাইতকৈ সৰু সংখ্যা কোনটো আছে আৰু হেতু পূৰণ কৰিলে হয় নে নহয় পৰিমেয় সংখ্যা যদি পূৰণ কৰোতে যেটো হৈছে গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব এইটোৱে হ'ব বুজি পালা নেক্সট লাষ্ট এটা চোৱা 10 নম্বৰটো লসাগুৰ পৰা লৈছো কনসেপ্টৰ পৰা যে আমাক x ইকুৱেল টু এটো দিয়া আছে এটো x ইকুৱেল টু কিমান দিয়া আছে 2 টু দি পাৱাৰ n দিয়া আছে ইনটু 3 স্কয়াৰ ইনটু কি দিয়া আছে 7
আৰু y ইকুৱেল টু আমাক কিমান দিয়া আছে 2 * 3 স্কুৱেৰ * 5 দিয়া আছে আৰু z ইকুৱেল টু আমাক কিমান দিয়া আছে 2 * 3 * 7 দিয়া আছে এতিয়া ইয়াৰ লসাগু যদি আমাৰ এইটো হয় তেনেহ'লে এনৰ মানটো কি হ'ব সুধিছে হয় তো এতিয়া ইয়াৰ পৰা আমি লসাগুটো উলিয়াম নিজে আৰু এইটোৰ লগত কম্পেয়াৰ কৰি চাম তেতিয়া তো ইয়াৰ পৰা লসাগু উলিয়ালে কি হ'ব লসাগু ইকুৱেল টু 2 ইয়াতে কেইটা আছে এনটা ইয়াতে এটা আছে ইয়াতে এটা আছে লসাগুত আমি সদায় বেছিটো ল'ব লাগে এতিয়া এনৰ মানটো যিহেতু নাজানো আমি এনটোৱে বেছি বুলি ল'ম গতিকে এনটোৱে লিখি ল'লোঁ ইয়াতে 2 to the power n 3 কেইটা আছে ইয়াতে দুটা ইয়াতে এটা গতিকে বেছিটো ল'ব লাগে 3 স্কুৱেৰ কিন্তু 5 এটা আছে 5 এটা লৈ লোৱা আৰু 7 দুটাতে এটা আছে গতিকে 7 এটা লৈ ল'লোঁ হয়নে এতিয়া যিটো আমাৰ লসাগু দিয়া আছে চোৱা সেইটোৱে দিয়া আছে কিমান 2 কিউব * 3 স্কুৱেৰ * কিমান আছে 5 * 7 তো 7 to 7 ৰ লগত মিলি আছে 5 to 5 ৰ লগত মিলি আছে এইটোৰ লগত মিলি আছে কিন্তু এইটো আমাৰ কি আছে ইয়াতে n আছে আৰু ইয়াতে 3 আছে এটা যিহেতু দুটা লসাগুৱে হয় এইটো আমি উলিয়াওতে পাইছোঁ প্ৰথমটো আৰু এইটো আমাক উত্তৰটো দিয়া আছে দুটা সমানেই হ'ব হয় না নহয় গতিকে ইয়াতে এনৰ মানটো যিটো আছে ইয়াতেও সেইটোৱে হ'ব লাগিব গতিকে এনৰ মান যেহেতু ইয়াতে 3 আছে তো ইয়াতেও কি হ'ব উত্তৰটো 3 হ'ব তো অপচন বি টো শুদ্ধ উত্তৰ বুজি পালা তো এনেকুৱা ধৰণৰ তোমালোকে এই যিটো চেপ্টাৰ আছিলে এই চেপ্টাৰৰ পৰা তোমালোকে এইখিনি এমচিকিউ চাব পাৰা এতিয়া মই তোমালোকৰ ডেছক্ৰিপটিভ পাৰ্টটো লৈ আহিছোঁ 2 নম্বৰীয়া প্ৰশ্ন যিহেতু আহিব তো 2 নম্বৰীয়া প্ৰশ্ন তোমালোকে এনেকুৱা ইউক্লিডৰ প্ৰমেয়িকাৰ পৰা এটা পাব পাৰা ডাইৰেক্ট ইউক্লিডৰ প্ৰমেয়িকাৰ যিটো সূত্ৰ প্ৰমাণ কৰা যিকেইটা আছিল তোমালোকৰ অনুশীলনীটো আছে উদাহৰণটো আছে তো তাৰ পৰা এটা চাব পাৰা যে আমাক কি দিছে ইয়াতে যে 3m 3m+1 আৰু 3m আৰু 3m+1 আৰ্হিত হয় কি হয় যে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গ এটা এইটো আৰ্হিত হয় আৰু mটো আমাক কি যিকোনো অখণ্ড সংখ্যা হ'ব এইটো মই প্ৰমাণ কৰিব দিছে এনেকুৱা অংক বহুত কেইটা আছে তোমালোকে তাৰ পৰা এটা চাব পাৰা তো আমি চালে কি এইটো কেনেকৈ কৰিব লাগিব যে ধৰা হ'ল x এটা যিকোনো অখণ্ড সংখ্যা হয়নে আমি এটা যিকোনো এটা অখণ্ড সংখ্যা লৈ ল'ম কি x আৰু ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি হ'ব ইউক্লিডৰ প্ৰমেয়িকা মতে আমি কি পাম যে x ইকুৱেল টু 3q প্লাছ r এনেকুৱা হিচাপত পাম হয়নে আৰু ইয়াতে rটো কি হ'ব য'ত r ইকুৱেল টু 0 1 আৰু 2 হ'ব হয়নে কাৰণ b to 3 আছে যিহেতু ইয়াতে হয় না নহয় গতিকে b to 3 হোৱাৰ লগে লগে r ৰ মানটো কি হ'ব b তকৈ সৰু হ'ব গতিকে 0 হ'ব 1 হ'ব নহ'লে 2 হ'ব তো হৈ গ'ল তাৰ মানে আমি কি পাম এটাকে x ইকুৱেল টু আমি পাম এবাৰ 3q প্লাছ 0 গতিকে প্লাছ 0 টো নিলিখিলেও হ'ব আৰু এটা কি পাম আমি 3q প্লাছ 1 পাম এবাৰ আৰু 3q প্লাছ এবাৰ আমি কি পাম 2 পাম হয়নে r ৰ মানটো এবাৰ 0 এবাৰ 1 আৰু এবাৰ 2 লিখিছোঁ এটাকে আমি কি কৰিম দুফালে বৰ্গ কৰি চাম যিহেতু আমাক কৈছে কি যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ বুলি কৈছে গতিকে আমি এইটো বৰ্গ কৰি দিম যে x স্কুৱেৰ ইকুৱেল টু 3q হোল স্কুৱেৰ আমি এই প্ৰথমতে এইটোৰ কাৰণে কৰিছোঁ তো বৰ্গ কৰিলে কিমান হ'ব এইটো আমাৰ যে x স্কুৱেৰ ইকুৱেল টু আমি কিমান পাম 9q স্কুৱেৰ তো 9q স্কুৱেৰটো আমি কি লিখিব পাৰোঁ 3 * 3q স্কুৱেৰ লিখিব পাৰোঁ 3 3 গুণ 9 তাৰমানে 3q স্কুৱেৰটো যদি আমাৰ কি হয় m বুলি ধৰি লওঁ তেনেহ'লে আমি কি পাম এইটো 3 ইকুৱেল টু m পাম য'ত m ইকুৱেল টু কি হয় 3q স্কুৱেৰ বুজি পাইছা তো আমি প্ৰথমতে 3m আৰ্হিত পাইছিলোঁ তো এটা হৈ গ'ল নেক্সট 3q প্লাছ 1টো কৰা x ইকুৱেল টু 3q প্লাছ 1 তো x স্কুৱেৰ ইকুৱেল টু কি হ'ব 3q প্লাছ 1 হোল স্কুৱেৰ তাৰমানে কি হ'ব এইটো 3q স্কুৱেৰ a প্লাছ b হোল স্কুৱেৰ যিটো সূত্ৰ আছিলে সেইটো সূত্ৰত কৈছোঁ 3q স্কুৱেৰ প্লাছ 2 * 3q * 1 2 * ab যিটো সূত্ৰ আমাৰ a স্কুৱেৰ প্লাছ 2 ab প্লাছ b স্কুৱেৰ যিটো সূত্ৰ আছিলে a প্লাছ b হোল স্কুৱেৰ সেইটো সূত্ৰ ব্যৱহাৰ কৰিছোঁ ইয়াতে প্লাছ 1 স্কুৱেৰ b স্কুৱেৰ তাৰমানে এইটো কিমান হ'ব আমাৰ 3 * 3q স্কুৱেৰ এনেকৈ লিখি দিছোঁ আমি ঠিক আছে এইটো আমাৰ কি হ'ব বা ডাইৰেক্ট তোমালোকে পূৰণ কৰি দিয়া তেতিয়া বেছি সহজ পাবা 9q স্কুৱেৰ এইটো আমাৰ কিমান হ'ব 6q প্লাছ এইটো কিমান হ'ব আমাৰ 1 তো ইয়াৰ পৰা আমি তোমালোকে কি কৰিব পাৰা 3 আৰু 3 কমন ল'ব পৰা ল'লে ইয়াতে কি থাকিব 3q স্কুৱেৰ প্লাছ ইয়াতে কি থাকিব 2q প্লাছ 1 তো ইয়াতে আমি কি লিখিব পাৰোঁ 3m লিখিব পাৰোঁ এইখিনি মানে হয়নে আৰু প্লাছ এইটো 1 হয় তো এইটো 3m + 1 আহি গ'ল সেকেন্ডটো যদি তোমালোকে এনেকৈ কৰা 3q + 2 তেতিয়াও তোমালোকে এইটো আহিতে পাবাগৈ এনেকৈ কমন লোৱাৰ পিছত 3m + 1 আহিত পাবাগৈ গতিকে এইটোৱে প্ৰমাণ কৰিব দিছিলে তো তোমালোকে এনেকুৱা অংক কৰিছে যিহেতু মই জাষ্ট তোমালোকক দেখাই দিছোঁ যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে গতিকে গোটেইখিনি সলিউশ্যন আৰু কৰি নাথাকোঁ মই তো তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন যিকেইটা আছে অনুশীলন সেইকেইটা 2 নম্বৰীয়া কাৰণে চাব পাৰা ওকে নেক্সট এবাৰ 2 নম্বৰটো চোৱা ডাইৰেক্ট গসাউ উলিওৱা আহিব পাৰে তোমালোকৰ ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি কেনে তো এইটো কেনেকৈ কৰিব লাগে এইটো মই এটা MCQ কৰিছিলোঁ তাত ভালকৈ বুজোৱা নাছিলোঁ তোমালোকে এইবাৰ কৰি দিছোঁ চোৱা কি কৰিবা প্ৰথমতে যেটো সৰু সংখ্যা আছে সৰু সংখ্যাটোৰে ডাঙৰ সংখ্যাটো হৰণ কৰি দিবা 38220 কিমান বাৰ যাব এতিয়া 196ক একবাৰ যাব গতিকে 196 বাৰেই হ'ল তো বিয়োগ কৰিলে কিমান হ'ব এইটো 6 এইটো হ'ব কিমান 7 17 পৰা 9 গ'ল কিমান হ'ব 9 8 17 2 2 পৰা গ'ল থাকিল 1 আৰু এইটো 2 নামি গ'ল
হয়নে আকৌ এবাৰ কিমান যাব আৰু ইয়াতে কিমানবাৰ যাব 9 বাৰ দি চাব পাৰোঁ হয়নে 9 বাৰ দিলে কিমান হ'ব 9 × 54 4 হাতে গ'ল 9 বাৰ দিলে হ'ব জানো হ'ব পাৰে ওকে 9 বাৰ দিলে 9 × 54 4 হাতে গ'ল 5 তাৰপিছত 9 9 9 81 81 পাছে কিমান হ'ব 81 + 5 86 হ'ল 8 আৰু 9 × 9 9 8 17 তাৰমানে এইটো কিমান হ'বগৈ 2 পৰা 4 গ'লে অৰ্থাৎ 12 পৰা 4 গ'ল থাকিল 8 এটা থাকিল 5 তো 15 পৰা 6 গ'ল থাকিল 9 98 তাৰপিছত আকৌ 0 নামি গ'ল 0 দি দিয়া এবাৰ এইটো কিমান বাৰ যাব আকৌ 5 বাৰ দিয়া 5 বাৰ দিলে কিমান হ'ব 5 6 × 30 0 হাতে গ'ল 3 তো 5 9 45 5 হাতে গ'ল 4 সৰি 45 এইটো ভুল হৈছিলে দেই 5 9 45 5 6 × 30 0 45 3 কিমান হ'ব 48 8 হাতে গ'ল কিমান হ'ব এইটো 4 আৰু 5 1 5 4 9 তো 980 তাৰমানে কি হ'ল এইটো একেবাৰে হৈ গ'লচোন আমাৰ যে 38220 ইকুৱেল টু আমি কি লিখিব পাৰোঁ 196 × 195 + 0 এনেকুৱা টাইপ লিখিব পাৰোঁ তো ইয়াতে যিটো আমাৰ কি থাকে ভাজ্য থাকে সেইটোৱে আমাৰ কি হয় যদি লাষ্টত যিটো শূন্য ওলায় সেই শূন্য ওলোৱাৰ যিটো ভাজ্য থাকে সেইটোৱে আমাৰ কি হয় গসাউ হয় গতিকে গসাউটো আমি কিমান পাই গ'লোঁ এতিয়া 196 পালোঁ হয়নে তো তোমালোকে এই গসাউ উলিওৱা যিটো 1.1 অনুশীলন আছে তাৰ পৰা এই এনেকুৱা ধৰণৰ অংক তোমালোকে চাবা এটা আৰু ইয়াৰ পৰা 2 নম্বৰীয়া প্ৰশ্ন এটা পাব পাৰা হয়তো যদি যিহেতু এইটো চেপ্টাৰৰ পৰা 2 নম্বৰীয়া প্ৰশ্ন আহিবই তো আহিলে ইউক্লিডৰ প্ৰমেয়িকাৰ পৰা চালে তোমালোকে এনেকুৱা ধৰণৰ হয় এইটো পাব পাৰা নহ'লে এনেকুৱা ডাইৰেক্ট গসাউ উলিওৱা অংক পাব পাৰা তো এইটো তোমালোকৰ ইউক্লিডৰ কাৰণে কৈ দিছোঁ মই 2 নম্বৰীয়া প্ৰশ্ন নেক্সট আহিছোঁ তোমালোকৰ যিটো লসাগু আছে গসাউ চেপ্টাৰ তাৰ পৰা তোমালোকে 2 নম্বৰীয়া প্ৰশ্ন পাব পাৰা তো যিটো মই উপবাদ্য তোমালোকক দিছিলোঁ যে সংখ্যা দুটা পূৰণফল ইকুৱেল টু লসাউ × গসাউ সেইটো আহিব পাৰে নহ'লে এনেকুৱা ধৰণৰ কথা প্ৰশ্নও আহিব পাৰে ৱৰ্ড প্ৰব্লেম তো ইয়াতে কি কৈছে আমাক এটা ঘণ্টা দুটা ঘণ্টা কি হয় এটা বাজে 18 ছেকেণ্ডৰ মূৰে মূৰে আৰু এটা বাজে আমাৰ কিমান 60 ছেকেণ্ডৰ মূৰে মূৰে বাজি থাকে ঠিক আছে এটা কোনো এটা নিৰ্দিষ্ট সময়ত দুটা একেলগে বাজিলে তাৰ পিছৰ কিমান সময়ত আকৌ কি হ'ব দুটা বা কিমান সময়ৰ পিছত দুটা আকৌ একেলগে বাজিব খুজিছে তাৰমানে কি যিহেতু এটা বাজে 18 মিনিট ছেকেণ্ডৰ পিছত আৰু নেক্সটটো বাজিব কেতিয়া 36 ছেকেণ্ডৰ পিছত আকৌ নেক্সটটো আৰু 3 18 কিমান হ'ব 54 ছেকেণ্ডৰ পিছত এনেকৈ বাজি যাব আৰু এটা কি আছে 60 ছেকেণ্ডত বাজে নেক্সট বা কিমান বাজিব 120 ছেকেণ্ডত বাজিব নেক্সট 180 ছেকেণ্ডত বাজিব তো এই যি দুটা সংখ্যা আছে এই সংখ্যা দুটা কেতিয়া গৈ কিনে এটা ছেম হ'বগৈ তেতিয়াই হ'ব আমি গম পাম যে কি সেই ঘণ্টা দুটা কি এটা সময়ত যায় সেই নিৰ্দিষ্ট সময়টোত গৈ কিনে কি হ'ব সি একেলগে বাজিব তাৰমানে কি আমি ইয়াৰ লসাগু উলিয়াব লাগে যিটো গণিতক আছে সেইটো কেতিয়া দুটাৰ ছেম হ'বগৈ সেইটোৱে আমি উত্তৰ হ'ব তো আমি 18 আৰু 36 আমি কি উলিয়াম এতিয়া লসাগু তো লসাগুটো তোমালোকে যেনেকৈ ইচ্ছা উলিয়াব পাৰা মই কি কৰিছোঁ তোমালোকক উৎপাদক বিশ্লেষণ পদ্ধতি কৰি দেখাইছোঁ যে 18 মানে আমি কি লিখিব পাৰোঁ 2 × 9 = 18 আৰু 3 × 3 = 9 তাৰমানে লিখি দিয়ে যে 18 = 2 পূৰণ 3 স্কুৱেৰ আৰু 60টো তোমালোকে কি লিখিব পাৰা 2 পূৰণ 30 3 পূৰণ 10 আৰু 2 পূৰণ 5 ঠিক আছে তাৰমানে আমি 60 = কি লিখি দিম 2 দুটা আছে ইনটু 3 এটা আৰু এটা 5 এতিয়া লসাগু কিমান হ'ব আমাৰ লসাগু হ'ব 2 দুটা আছে বেছিকৈ দুটা ল'ব লাগিব 3 আছে এটা দুটা আছে গতিকে দুটা ল'ব লাগিব আৰু 5 এটা ল'ব লাগিব হয়নে তো 2 2 × 4 3 3 × 9 আৰু লগত 5 তো 5 4 × 20 20 9 কিমান হ'ব 180 অৰ্থাৎ 180 ছেকেণ্ড পিছত কি হ'ব দুইটা ঘণ্টা আকৌ একেলগে বাজিব হয়নে তো আমি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক হ'লে লসাগু উলিয়াম আৰু এইটো তোমালোকৰ 1.2 অনুশীলনটোত আছে যিহেতু তোমালোকে এনেকুৱা ধৰণৰ অংক চাব পৰা 2 নম্বৰীয়া প্ৰশ্নৰ কাৰণে অ'কে নেক্সট তোমালোকৰ 4 নম্বৰটো লৈছোঁ যে √3 এটা অপৰিমেয় সংখ্যা প্ৰমাণ কৰা তো এনেকুৱা ধৰণৰ প্ৰশ্ন এইটো কমন প্ৰশ্ন বহুতবাৰ আহিছে পৰীক্ষাত আৰু এইটো প্ৰশ্ন তোমালোকৰ মোষ্ট প্ৰবেবলি আহিবও পাৰে এইবাৰ 2 নম্বৰীয়া প্ৰশ্ন হিচাপে তো তোমালোকে এই প্ৰমাণ কৰাটো অপৰিমেয় সংখ্যা √3 বুলি নহয় বেলেগ সংখ্যাও আছে সেইবিলাকো চাব পৰা তোমালোকে তো এই অপৰিমেয় সংখ্যা প্ৰমাণ কৰা যিটো প্ৰশ্ন আছে তোমালোকৰ 1.3 অনুশীলনীত তাৰ পৰা তোমালোকে এটা চাই যাবা কমন পৰিবই অ'কে তো 2 নম্বৰীয়া কাৰণে মই তোমালোকক এইকেইটা এক্সাম্পল দিছোঁ তোমালোকে এইকেইটা চাব পাৰা আৰু 1 নম্বৰীয়া কাৰণে তোমালোকে এইখিনি কনচেপ্টৰ পৰা MCQ পাবা অ'কে তো প্ৰথম চেপ্টাৰটোৰ কাৰণে মই তোমালোকক দেখালোঁ এইখিনি বস্তুৱে তো নেক্সট চেপ্টাৰটো মই আকৌ কি MCQ কমন আহিব পাৰে বা কি ইম্পৰ্টেণ্ট টপিক আছে সেইখিনি লৈ ভিডিঅ' বনাম তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবা আৰু মোৰ যিটো হোৱাটছআপ চেনেল আছে তাত তোমালোকে ফ'ল' কৰিবা তাত মই লিংকবিলাক দি থাকিম বা ইম্পৰ্টেণ্ট PDF বিলাকো তাত আমি শ্বেয়াৰ কৰিম গতিকে আজিলৈ সামৰিছোঁ নেক্সট পুনৰ বেলেগ এটা চেপ্টাৰলৈকে আহিম ধন্যবাদ